এয়া পুৰণা ৰুম এটাতে মানে গাহৰি দুটা ৰখা হৈছে। আমাৰ ৰামদাই আজি পুৰা একদম স্পেচিয়েলকৈ চাফা কৰিছে। ইয়াত তাৰমানে ৰানিং ৱাটাৰৰ সুবিধা নাই, সেইকাৰণে তেওঁ এনেকৈ হাতেৰে কৰি আছে ধুনীয়াকৈ। চাওক, আচলতে এই পৰিষ্কাৰ পৰিচ্ছন্নকৈ থকাটোৱে আচল কথা। মানে সিহঁতক যিমানেই আপুনি পৰিষ্কাৰভাৱে ৰাখিব, সিমানেই সিহঁতৰ বেমাৰ আজাৰৰ পৰা সিহঁতি হাত সাৰি থাকিব। আজি মই ওলোৱা নাই, কাৰণ মই আজি কেমেৰামেন হৈছোঁ। আজি ৰামদাক চফা কৰাকৈ দেখুৱাইছোঁ। আৰু সকলোলৈ এটা আহ্বান, আমাৰ ৰামদাক এটা লাইক এটা দি দিব দেই। আচলতে এই পৰিষ্কাৰ কৰি ৰখাৰ মুখ্য উদ্দেশ্যটো এইটোৱে হৈছে যে ইহঁতৰ এই যিবিলাক লেতেৰাবিলাক যদি জমা হৈ থাকে নহয়, ইয়াত মানে বেক্টেৰিয়া জন্ম হোৱাৰ মানে সম্ভাৱনাটো বেছি। তো সেইকাৰণে সদায় গাহৰি গঁৰালটো পৰিষ্কাৰ কৰি ৰাখিব লাগে। মই আগতেও কৈ আহিছোঁ আৰু ভৱিষ্যতলৈও কৈয়ে থাকিম। ধন্যবাদ।